সন্ধিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মেথছৰ যোৱা ক্লাছত ৰৈ যোৱা যি অংক আছিল 8.1ৰ 9 নম্বৰ অংক, সেই অংকটোৰে আমি আজিৰ আলোচনা আগবঢ়াইছোঁ। গতিকে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াত কি দিয়া আছে এইটো চাই ল'বা। 9 নম্বৰ ত্ৰিভুজ ABCৰ বিকোণ সমকোণ যদি tan A = 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা। 1 নম্বৰ অংকটো কি দিছে sin A cos C plus cos A sin C। এই ক্ষেত্ৰত আমি এনেহে যেতিয়া অংক থাকিব তেতিয়া আমি কি কৰিব লাগিব, ইয়াৰ আমি ডায়াগ্ৰামটো আঁকি ল'ব লাগিব। আমি ডায়াগ্ৰামটো মোটামুটিভাৱে আঁকি ল'ম। মোটামুটি ডায়াগ্ৰাম আমি এটা আঁকি ল'ম। এটো হ'ল কি ABC বিকোণ সমকোণ বুলি কৈছে, বিকোণ সমকোণ। ইয়াত আৰু কি দিয়া আছে, ইয়াতে দিয়া আছে কি tan A = 1/√3 দিয়া আছে। অৰ্থাৎ A কোণ সাপেক্ষে tan মানটো কি দিয়া আছে 1/√3 দিয়া আছে। এতিয়া আমি অংকটো কেনেকৈ কৰি এটো চাই লবা। একেবাৰে সহজ, টান নহয়। প্ৰথমতে আমি দিয়া আছে তো লিখি লম। দিয়া আছে tan A = 1/√3। এটা tan A মানে কি, A কোণ সাপেক্ষে tan মান কি হ'ব, A কোণৰ বিপৰীত বাহু BC আৰু ডিভাইডেড বাই A কোণৰ সন্নিহিত বাহু AB, এইটো হ'ব ইকুৱেল, এইটো এনেকে দিয়া আছে। ইয়াৰ পৰা আমি কি কৰিম, এতিয়া BC আৰু AB ৰ মান উলাই লম। তাৰ কাৰণে আমি কি ধৰিব লাগিব, K ধৰা হল আগৰ নিচিনা। K টো আমি ধৰি ললো। এতিয়া BC কি হ'ব 1K হ'ব আৰু AB কি হ'ব √3K হ'ব। এতিয়া আমি কি উলিয়াব লাগিব, AC ৰ মানটো উলিয়াব লাগিব। আমি জানো AC স্কয়াৰ ইকুৱেল কি পাইথাগোৰাছৰ সূত্ৰ মতে AB স্কয়াৰ প্লাস BC স্কয়াৰ, এইটো হ'ব। গতিকে AB স্কয়াৰৰ মান কি আছে √3K হোল স্কয়াৰ প্লাস BC স্কয়াৰ মানে 1K হোল স্কয়াৰ। এটো কি হ'ব √3K হোল স্কয়াৰ মানে 3K স্কয়াৰ প্লাস K স্কয়াৰ ইকুৱেল কি হ'ব 4K স্কয়াৰ। ইহঁতৰ বৰ্গমূল ললে AC ইকুৱেল কি পাম, আমি 2K পাম। AC ইকুৱেল কি পাম 2K পাই গলো। গতিকে BC AB আৰু AC মান আমি পাই গলো। এতিয়া যেতিয়া আমি এইকেইটা মান পাম, তাৰ পিছত আমি কি কৰিম, ইয়াতে কিন্তু এটা আৰু কথা দিয়া আছে cos C sin C, এই বস্তুটো দিয়া আছে। গতিকে আমি cos C sin C ৰ মানো উলিয়াই ল'ব লাগিব। প্ৰথমতে আমি এটা কাম কৰো, sin A ৰ মানটো উলিয়াই লম। এতেকে sin A কি হ'ব, এতেকে sin A কি হ'ব, A কোণৰ বিপৰীত বাহু BC বাই কি হ'ব AC অতিভুজ। এটো আমি জানো। BC ৰ মান কি দিয়া আছে 1K আৰু AC কি দিয়া আছে AC কি পাইছো আমি 2K পাইছো। গতিকে এটো কি হ'ব, এটো হ'ব হাফ। ঠিক একেদৰে আমি এতিয়া কি উলিয়াই ল'ব লাগিব cos C। cos C ৰ মান কি হ'ব, এতিয়া cos C ৰ মানটো যেতিয়া কম আমি এই C কোণ সাপেক্ষে আমাৰ কি হ'ব cos মান ল'ব লাগিব। C কোণ সাপেক্ষে হেৰি কি হ'ব, ভূমি এই BC হ'ব, এই লম্ব AB হ'ব আৰু AC অতিভুজ হ'ব। আৰু সেই হিচাপত আমি C কোণৰ কি হ'ব সন্নিহিত বাহু হ'ব BC আৰু অতিভুজ কি হ'ব AC। ইয়াতে আমাৰ কি হ'ব BC ৰ মানটো আমি কি পাইছো 1K পাইছো, 1K আৰু AC কি পাইছো আমি 2K। গতিকে এইটো কি হ'ব হাফ হ'ব। এইটো মান আমি পালো হাফ। তাৰ পিছত আমাক আৰু কি লাগে, দুটা মান লাগে cos A sin C। cos A মান কি হ'ব, A কোণ সাপেক্ষে cos মান ইয়াতে কি হ'ব AB বাই BC AC হ'ব। AB ৰ মান কি আছে √3K আৰু AC কি আছে 2K।
এইটো কি কেনসেল হয় √3/2 হ'ব ঠিক সেইদৰে আমাক আৰু কি লাগে sin c লাগে এটাকে sin c c কোণ সাপেক্ষে sin মান c কোণ সাপেক্ষে sin মান হলে কি হ'ব c কোণৰ বিপৰীত বাহু ab বাই ac ab ৰ মান কিমান দিয়া আছে আমাক √3k আৰু ac কিমান দিয়া আছে ac তো আমি পাইছো 2k এই কেনসেল হল এটো কি হ'ব √3/2 এতিয়া আমি এইখিনি যেতিয়া পাম ইয়াৰ পিছত আমি কি পাম এই মানখিনি আমি এতিয়া উলিয়াব পাৰো যে এতিয়া আমি এনেকে লিখি এতিয়া আমাৰ কি আছে sin a cos c plus cos a sin c এটো আমি মানবিলাক বহুৱাই দিম এতিয়া sin এর মান কি আছে হাফ তার পূরণ cos c কি আছে হাফ একেদৰে cos a কি আছে √3/2 আৰু sin c √3/2 হয় এখিনি সিম্পলিফাই কৰিব লাগিব এটো হ'ব 1/4 এটো হ'ব 4 √3 কেনসেল কৰিলে 3 হ'ব তে এখিনি আমাৰ কি হ'ব লসাগু 4 হ'ব এতে 1 + 3 হ'ব এটো গতিকে এটো 4/4 হল 4/4 ইকুয়াল কি হ'ব 1 হ'ব গতিকে আমি কি পালো যে sin a cos c plus cos a into sin c যেটো মান সেই মানটো কি পালো 1 পালো যে এনে ধৰণে খুব সহজতে আমি কি কৰিব পাৰো এনেহেন ধৰণৰ সমস্যা সমাধান কৰিব পাৰো গতিকে ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটো লৈ যাম এইবাৰ আমি 2 নম্বৰ অংকটো লৈ আহিছো 9 নম্বৰ প্ৰশ্নটো 2 নম্বৰ অংকটো লৈ আহিছো এই অংকটো একে ধৰণৰে অংক ইয়াতে একে ধৰণে আমি জি দিয়া আছে tan a = 1/√3 ইয়াতো দিয়া আছে আৰু একে ধৰণে আমি ac ৰ মানটো উলিয়াব লাগিব ইয়াতে মই আৰু একবাৰ কৰি দিম যাতে তোমালোকৰ আগৰ যেটো কৰি দিয়া অংক আছিল তাত যদি কিবা খকজা হৈ যায় ইয়াতে যাতে ক্লিয়াৰ হৈ যায় সেই কাৰণে মই এইখিনি বস্তু আৰু এবাৰ কৰি দিম কেনেকৈ কৰিব লাগে গতিকে এটো চাবা ইয়াতে কি দিয়া আছে cos a cos c - sin a sin c ইয়াতে সমাধানটো একে ধৰণে হয় আৰু একবাৰ মন দি চাবা এটো আমাৰ দিয়া আছে কি আমাক এটো আমি লিখি লম দিয়া আছে tan a = 1/√3 tan a মানে a এর টেনজেন্ট হলে কি হ'ব a কোণৰ বিপৰীত বাহু বাই a কোণৰ সন্নিহিত বাহু = 1/√3 এটো কি ধৰিব লাগিব আগত আমি কৰিছো যে k ধৰি লোৱাৰ লগে লগে আমি bc ৰ মান কি পালো bc ৰ মান 1k পালো বা k বুলি কলিও কথা নাই আৰু ab ৰ মান কি পালো √3k গতিকে আমি এই bc আৰু এই ab এই দুটাৰ মান আমি পাইছো এতিয়া আমি এইটো ac ৰ মানটো উলিয়াব লাগিব এতিয়া কি হ'ব পাইথাগোৰাছৰ সূত্ৰ মতে আমি জানো ac² = ab² + bc² কাৰণ ইয়াতে ac হল অতিভুজ ইডাল লম্ব ইডাল ভূমি আৰু ইডাল লম্ব গতিকে সেই হিচাপত আমি এটো সূত্ৰ পাও পাইথাগোৰাছৰ সূত্ৰ ইয়াতে ab ৰ মান আছে √3k² প্লাস bc ৰ মান কি দিয়া আছে 1k² এখিনি কি হ'ব এটো হ'ব 3k² আৰু এটো হ'ব 1k² বা সিম্পলি k² লিখিব পাৰো এটো 4k² হল গতিকে আমি ac কি পাম 2k এর বর্গমূল হলে আমি কি পাম 2k ac = কি পাম 2k এতিয়া আমি আমাক লাগে কি cos a cos c লাগে আমি গতিকে প্ৰথমতে আমি cos a উলিয়াই লম a কোণৰ cos মান কি হ'ব a কোণৰ cos মান a কোণৰ সন্নিহিত বাহু ab বাই অতিভুজ ac ab কি দিয়া আছে √3k অতিভুজ ac 2k এটো আমি পাই গলো এটো কি পাম √3/2 তাৰ পিছত cos c এতিয়া c কোণ সাপেক্ষে কি হ'ব c কোণ সাপেক্ষে c কোণৰ সন্নিহিত বাহু bc হ'ব আৰু অতিভুজ কি হ'ব একে ধৰণে আগৰে থাকিব bc হ'ব bc ৰ মান কি হ'ব 1k
আৰু এচিৰ মান কি হয় 2k গতিকে k কেনসেল ইটো কি হ'ব হাফ হ'ব একেদৰে আমি sin a এর মান উলিয়াই লম এটাকে sin a কি হ'ব এটো চাই লবা sin a হ'ব কি a কোণৰ বিপৰীত বাহু BC বাই অতিভুজ BC এর মান কিমান আছে আমাৰ 1k আছে অতিভুজ আছে 2k এইটো কি হ'ব হাফ হ'ব একেদৰে আমাৰ কি পাম sin c আমাৰ কি পাম a c কোণ সাপেক্ষে c কোণৰ বিপৰীত বাহু AB আৰু অতিভুজ AC AB এর মান কি আছে AB এর মান আছে √3 আর AC এর মান কি আছে 2k √3k আর 2k এটো কি হ'ব √3 হ'ব এনেকুৱা এইখিনি পালো আমি এতিয়া আমি এই অংকটো কৰিব লাগে ইয়াতে আমাৰ ঠাই নাই গতিকে আমি ইয়াতে কৰিম অংকটো ইয়াতে কৰিম ইয়াতে কি হ'ব যে cos a cos c minus sin a sin c ইয়াতে কি হ'ব cos a মানে কি cos a মানে আমি মানটো বহুৱাম √3/2 cos c মানে কি আছে হাফ ঠিক এদৰে sin a মানে আছে কি হাফ আৰু sin c মানে আছে কি √3/2 এইখিনি সিম্পলিফাই করলে কি হ'ব √3/4 মাইনাস √3/4 গতিকে আমি সেম আমি কি পালো ভ্যালু পালো আৰু চিন বেলেগ বেলেগ ইটো প্লাস ইটো মাইনাস গতিকে ইয়াৰ পৰা ইটো যোগ দিলে কি হ'ব 0 হ'ব গতিকে এই অংকটোৰ যিটো ৰিজাল্ট এতিয়া শব্দটো এতে দি দিবা এই অংকটোৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আমি কি পাম 0 পাম গতিকে এনে ধৰণে খুব সহজতে আমি এনেহেন ধৰণৰ সমস্যা সমাধান কৰিব পাৰো এই অংকটো অকল ক্লাস 10 ৰ মেট্ৰিক পৰীক্ষাৰ কাৰণেই যে প্ৰযোজ্য হেতু নহয় তোমালোকে যিমানে ওপৰলৈ গৈ থাকিবা বিভিন্ন ধৰণৰ তোমালোকৰ জীৱন পথত এক্সাম দিব লাগিব বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত এক্সাম যিবিলাক হ'ব সেই এক্সাম বিভিন্ন এক্সামত এনেহেন ধৰণৰ অংকবিলাক খুবই দৰকাৰ হয় গতিকে তোমালোকে মেট্ৰিক পাস কৰাৰ পিছত জিএ ষ্ট্ৰীমত নপঢ়া কিয় এই অংকবিলাক কিন্তু সকলোৰ কাৰণে জেনাৰেলাইজ হয় সকলো ধৰণৰ পৰীক্ষাত এনে অংক আহিব পাৰি গতিকে তাৰ কাৰণে তোমালোকে এইবিলাক খুব ভালদৰে চাই ল'বা আৰু কিবা সকজা থাকিলে মোক কমেন্ট বক্সত জনাবা এইখিনি আজিলৈ ইমানতে এৰিব বিচাৰিছো পৰৱৰ্তী পৰ্যায়ত পুনৰ এটা নতুন এপিসোড লৈ তোমালোকৰ ওচৰত হাজিৰ হ'ম আজিলৈ এৰিছো ধন্যবাদ শুভৰাত্ৰি